নেগেটিভ ভাবে কি ওয়াইফ আৰু হাজবেণ্ডৰ যি হয় আৰু সেইটোৱে তো চলিয়ে শুরু করতে हैं এনেকুৱা কি বস্তু যোনটোত আমি জুচ ঢলাৰ পিছত ফল ওলায় জুই জ্বলাৰ পিছত জুচ মানে বুজিছা না এনেকে নৰ্মেলি আমি ফ্ৰুটছ ফল এটা ঢালিলে জুচ ওলায় এনেকুৱা এটা মেচিন আছে য'ত আমি জুচ ঢলাৰ পিছত ফল পাওঁ আমি ফলটোতো আমি টেষ্টিটো ফলটো পাওঁ আপুনি মানে প্ৰশ্নটো পজিটিভত সুধিব নে নিগেটিভত? তুমি যি ভাবে লোৱা তোমাৰ মৰ্জি য'ত মানে জুচ ঢলাৰ পিছত ফলটো ওলাই যায় এইটো কি মেচিন নাজানো। জুচ খিনি দিয়াৰ পিছত তাৰ ফলটো পায় কি হ'ব বাৰু মানুহে ফল দিলেহে জুচটো ওলায় মেচিনত কিন্তু এনেকুৱা এটা মেচিন আছে য'ত মানুহে জুচটো দিয়ে তাৰপিছত ফল ওলায় এনেকুৱা এটা মেচিন আছে য'ত জুচটো ঢলাৰ পিছত ফল ওলায় নহ'লে নৰ্মেলিটো তুমি ফল ঢালিলে জুচ ওলায় এনেকুৱা এটা মেচিন আছে য'ত জুচটো ঢলাৰ পিছত ফল ওলায় তুমি জুচটো ঢালিবা তাৰপিছত তুমি ফল পাবা তাৰ ఎందుకు నీకు yes but মইতো নেগেটিভ ভাবি আছো নেগেটিভ ভাবি কৈ দিয়াচোন তুমি আজি নেগেটিভ ভাবে কি ওয়াইফ আৰু হাজবেণ্ডৰ যি হয় আৰু সেইটোৱে একদম ডাইৰেক্ট কৈছে কথাবোৰ দেই কোনে পাৰিবা এনেকুৱা কি মেচিন য'ত জুচ ঢলাৰ পিছত ফল ওলায় আহিছে মাইণ্ডত কি আহিছে গম পাইছো বাৰু ঠিক আছে নামটো কি ক'লা তোমাৰ ভিডিঅ'টো পষ্ট কৰিব পাৰিম নে পাৰিম ন চিয়'ৰ ঠিক আছে তোমালোকে হয়নে কি নাম ৰিয়াজ ব্লগাৰ ঠিক আছে তেওঁলোকৰ ভাইটিহঁতে ব্লগ বনায় একাউণ্টটো মই টেগ কৰি দিম ছাপোৰ্ট কৰিব তেওঁলোককো দেই আৰু আপোনালোকে কোনে পাৰে আনচাৰটো কমেণ্টছ কৰি জনাব ঠিক আছে থেংক ইউ কোনে পাৰিব উত্তৰকেইটা দিব দেই কমেণ্টছ কৰি থেংক ইউ